দৰঙৰ খাৰুপেটীয়াত সন্দেহজনক ডাক্তৰে লিখা প্ৰেছক্ৰিপশ্যনত উল্লেখ নাই ডাক্তৰৰ নাম বা কোনো ডিগ্ৰী ডিপ্ল'মা। ডাক্তৰৰ লগত থাকে নাৰ্ছ, বোকা কাগজত লিখে ঔষধৰ নাম। কি ডিগ্ৰী বা ডিপ্ল'মা গ্ৰহণ কৰি এনেদৰে চেম্বাৰ খুলি লৈ চিকিৎসা চলাই গৈছে সেয়া সন্দেহৰ আৱৰ্তত। মোৰ আজি প্ৰায় 15 দিনৰ পৰা চৰ্দি জ্বৰ কাহ হৈ আছে। চালো হস্পিটেলত গৈছিলো, ডক্তৰ ভাল ডক্তৰ পোৱা নাই, মানে ডেলিভাৰী ডক্তৰ নাই। তাৰপিছত এজন মানুহে ক'লে যে খাৰুপেটীয়াত ডক্তৰ মুল্লা ছাৰ আছে, তাতে যায়। সেনেকে আহিলো ছাৰৰ তাত আৰু ছাৰক দেখালো। দেখাৰ পিছত ট্ৰিটমেণ্ট ছাৰ কৰি মানে মেডিচিন লিখি দিছে, মেডিচিনত দিছে প্ৰায় 500-600 টকা মেডিচিন লৈছো। যি দেখা পালো ছাৰে যিটো প্ৰেছক্ৰিপশ্যন দিলে, প্ৰেছক্ৰিপশ্যন ছাৰৰ নাম আছে না ডিগ্ৰী আছে, একদম ভুৱা প্ৰেছক্ৰিপশ্যন। প্ৰেছক্ৰিপশ্যনৰ যে এটা মানদণ্ড আছে, মানদণ্ড নাই। ডক্টৰৰ যিখিনি চিম্বল থাকিব লাগে, ডক্টৰৰ নাম থাকিব লাগে, একো নাই, ভুৱা প্ৰেছক্ৰিপশ্যন। মোৰ এটা সন্দেহ হয় যে ডক্টৰজন ভুৱা বুলি। দৰঙৰ খাৰুপেটীয়াত দীৰ্ঘদিনৰ পৰাই ব্যক্তি এজনে চলাই গৈছে স্বাস্থ্য পৰীক্ষা। হেল্থ কেয়াৰ মেডিকো নামৰ ফাৰ্মাচী খোলাৰ লগতে নিজা ডাক্তৰ চেম্বাৰ খুলি লৈ প্ৰতিদিনে চলাই গৈছে চিকিৎসা। ডাক্তৰ বুলি পৰিচয় দিয়া ব্যক্তিজনৰ নাম আব্দুৰ ৰফিক মোল্লা। সোমবাৰে সন্ধিয়া সময়তে উক্ত চেম্বাৰত সাংবাদিকৰ দল এটা উপস্থিত হোৱাত ওলাই পৰে ডাক্তৰৰ এনেবোৰ কাণ্ড। চিকিৎসা গ্ৰহণ কৰিবলৈ যোৱা লোক এজনে চিকিৎসা গ্ৰহণ কৰাৰ পাছতে ডাক্তৰে লোকজনক প্ৰেছক্ৰিপশ্যন দিয়ে আৰু এই প্ৰেছক্ৰিপশ্যনত ডাক্তৰৰ নাম বা ডিগ্ৰী নাইবা ডিপ্ল'মা একোৱে উল্লেখ নাই। সেয়ে লোকজনৰ মনত সন্দেহ উপজে। ডাক্তৰজনে এনে প্ৰেছক্ৰিপশ্যন লিখাৰ বাবে ব্যক্তিজনৰ প্ৰতি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে। আনহাতে ব্যক্তিজনৰ লগত থাকে 2 নাৰ্ছ কৰ্মী। কি ডিগ্ৰী বা ডিপ্ল'মা গ্ৰহণ কৰি এনেদৰে চেম্বাৰ খুলি লৈ চিকিৎসা চলাই গৈছে সেয়া সন্দেহৰ আৱৰ্তত। কাৰ অনুমতিত এনেদৰে চিকিৎসা চলাইছে আব্দুৰ ৰফিক মোল্লাই। ডিগ্ৰী ডিপ্ল'মা উপৰিও কোনো ধৰণৰ ৰেজিষ্টাৰ নম্বৰ বা ডাক্তৰৰ চিহ্ন উল্লেখ নাই। প্ৰেছক্ৰিপশ্যনত বিভাগীয় কৰ্তৃপক্ষৰ চকু তুলি দি প্ৰতিদিনে চলাইছে চিকিৎসা। আনহাতে ভুক্তভোগী ব্যক্তিজনে মংগলদৈ জ্যোতিৰ স্বাস্থ্য সঞ্চালকক লিখিত অভিযোগ দাখিল কৰে ব্যক্তিগৰাকীৰ বিৰুদ্ধে আৰু ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে এনেবোৰ কাৰ্য দমন কৰিবলৈ দাবী জনাই স্থানীয় ৰাইজৰ লগতে চিকিৎসা গ্ৰহণ কৰিবলৈ যোৱা ব্যক্তিজনে। মই নাজানো, মই নতুনকে আহিছো ইয়াতে। নতুনকে আহিছো মই। আজি আছে ন? এখন কাউন্টিং করা নাই, মানে আমার কাউন্টিং না হয় না। তথাপি 15-20টা কেটে হবো। ছাৰৰ ডিফিনিশ্যনটো কি লিখে? ছাৰৰ ডিফিনিশ্যনটো কি লিখে? মই ইমান গম নাপাওঁ, মই নতুনকে আহিছো না ইয়াতে, মই ইমান নাজানো। মই আমার আমি ফার্মাসিত সোমাইছো। বেলেগ কোন আছিল আপনি আগতে? বেলেগ আছে, মঙ্গলদৈ আছে। মই মঙ্গলদৈ আছো, মঙ্গলদৈত পরে এখেতে আপোনাৰ কোন পাই? তেওঁ মঙ্গলদৈত আছে। মানে আপোনাৰ দুটা এইটো নতুন মানুহ? নতুন মানুহ। দৰঙৰ পৰা ফাৰুক আব্দুল্লাৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।